চেণ্ট্ৰেল গভৰ্ণমেণ্টে একেই তেওঁলোকৰ দেশত বোধহয় অশান্তি বিচাৰে, বিশেষকৈ সাম্প্ৰদায়িক ধৰণৰ সংঘৰ্ষ। গতিকে এইবোৰ ৰাইজ সচেতন থকাৰ বাহিৰে উপায় নাই, আৰু ৰাইজে মিলি পেলাই ইয়াৰ গৰিহণা দিব লাগিব। আৰ চিখন স্বীকৃতি দিলে বহুত মানুহ ৰক্ষা পৰিব, আৰু যিখিনি বাদ পৰিছে তেওঁলোকক আমি হৈ পেলাই আমি ওকালতি কৰা নাই। যিখিনি অন্তৰ্ভুক্ত হৈছে তেওঁলোকে এতিয়া অত্যাচাৰৰ বলি হৈ আছে। পুলিচৰ কাৰণে অত্যাধুনিক যিখিনি বিভিন্ন সা সুবিধা লাগে, পুলিচৰ হাতত যিখিনি চোৰাংচোৱা থাকে, সেই চোৰাংচোৱাবিলাকক পুলিচে মাননি দিবৰ কাৰণে পইচা নাই। ক'ত লাগিব লাগে মানুহজন আৰু ক'ত লাগি আছে মুখ্যমন্ত্ৰীজন? যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম, তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে। তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই। আমি এতিয়া হাতে হাতে অস্ত্ৰ দিওঁতে আমি কি কৰিম? এতিয়া আমি সাধাৰণ মানুহ নাই, এতিয়া ফুটফাতে উঠাই দিয়ে আমাক কোনোবা দেখোন। হাতে হাতে অস্ত্ৰ দিলে আমি কেনেকৈ চলাম? এতিয়া খিলঞ্জীয়া লোকক বন্দুক দিম বুলি কৈছে, মানে বন্দুকৰ অনুজ্ঞাপত্ৰ। সেইটো কৰিলে কেনেকুৱা হ'ব? সকলোৱে যোনে খুজিছে যি কৰে তাকে কৰিব, সেইটো পালে নেকি? সেইটো দিয়া পিছত কি হ'ব? কাৰোবাৰ দুশ্মনী আছে, সেই কাৰোবাক মাৰি দিব, সেনেকুৱা হ'ব। এতিয়া সেয়ে চলিব তেতিয়াহ'লে দেশত, নে কি কৰে? তো চৰকাৰে কিয় এনেকুৱা কাম কৰিছে? সেইটো কাম কৰিব নালাগে কিন্তু। সেনেকুৱা কাম কোনে কৰিলে? এইটো আমাৰ মামাই অৰ্ডাৰ দিছে নেকি? কালি ডিচিশ্যন লৈছে হয় নেকি? এতিয়া সেইটো কেনেকৈ ক'ম? সেইটো আমি আমাৰ মনত সেনেকুৱা হেৰি নাই। ভাত লাগে আমাক, ভাত লাগে, আৰু পেটৰ কাৰণে আমাক ভাত লাগে। অস্ত্ৰ নালাগে, অস্ত্ৰ নালাগে, অস্ত্ৰ নালাগে, আমাক ভাত লাগে। পেটৰ কাৰণে এইখন আমি দোকান দি আছোঁ, ৰাতিপুৱা চলাওঁ, আজি বৰষুণে এনেকৈ দি থৈ আছোঁ। নিয়ন্ত্ৰণটো সকলোৰে হাতত নাথাকিব নহয়। সাধাৰণ হাতত বন্দুক দিলে তাৰ পৰিস্থিতিটো কি হ'ব সেইটো সকলোৱে বুজে। অকল বন্দুকটো দিলে অকল সি ভাল কামে যি কৰিব এইটো নহয় নহয়, কিছুমান বেয়া কামো কৰিব। ধৰক আপোনাৰ প্ৰতি কিবা এটা হেৰি আছে, খেয়াল আছে, আপোনাক মাৰি দিব। সেইটো আপোনালোকৰ মাটিৰ কাজিয়া লাগিছে তাতে ব্যৱহাৰ কৰিব, এইটো ভাল কামত ব্যৱহাৰ নহয়তো। এটা মুছলিম এটা দেখিছে, কথা কৈছে হিন্দু মুছলিমৰ কথা হ'ল, অকল মুছলিমকে মাৰি দিব, সেনেহানটো কথা, এইটো ভাল নহয়। আমাৰ ধুবুৰী, মই মানে ধুবুৰীৰে হয় ন। তোমালোকৰ তাতো দিব? অঁ দিব, মই শুনিছোঁ। মানে এইবিলাক কথা পাতি আছে, মই মানে গম পোৱা নাই ভালকৈ। তো এতিয়া তুমি কি ভাবা, তোমালোকৰ ধুবুৰীত যদি কিছুমান মানুহৰ হাতে হাতে যদি বন্দুক দি দিয়ে কেনেকুৱা হ'ব? মানে মইতো ভাবোঁ যে ভাল হ'ব কাৰণে, কাৰণ যদি মানে এনেকুৱা হয় বহুতে লাভ উঠাব ন এইটো কথাত। ভাতটো লাগিব, মাহঁতৰ মানুহ ভাতটোৱে লাগিব। বন্দুকটো দিলে যি খুজিছোঁ তাকে কৰিব, হয় কি নহয়? বন্দুকটো কিহৰ কাৰণে দিব? মানুহ এজন যেতিয়া ওলবা নোৱাৰে ৰাস্তাত, কি হয়তো সেইটো লৈ ঘূৰিব, সেইটোহে কথা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দি ক্ৰছ কাৰেণ্ট ৰোড শ্ব'। আজি দি ক্ৰছ কাৰেণ্ট ৰোড শ্ব'ত আমি কথা পাতিম সাধাৰণ জনতাৰ লগত, কথা পাতিম নেতাৰ লগত, আমি আজি কথা পাতিম বুদ্ধিজীৱী অথবা সচেতন মহলৰ লগত। বুধবাৰে অসম চৰকাৰৰ কেবিনেটত এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্ত অনুসৰি এতিয়া খিলঞ্জীয়া লোকৰ হাতত গতাই দিয়া হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে স্থানীয় যিসকল খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ আৰু নিৰাপত্তাৰ স্বাৰ্থতে তেওঁলোকৰ হাতত অস্ত্ৰ অনুজ্ঞাপত্ৰ তেওঁলোকৰ হাতত গতাই দিয়া হ'ব। আৰু তাৰ পাছতেই উত্থাপন হৈছে কেতবোৰ বিশেষ প্ৰশ্ন। যদি খিলঞ্জীয়া লোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থতেই তেওঁলোকৰ হাতত যদি অস্ত্ৰ গতাই দিয়া হয়, তেওঁলোকৰ হাতে হাতে যদি অস্ত্ৰ তুলি দিয়া হয়, তেন্তে আৰক্ষী বা প্ৰশাসনৰ আচলতে কি কাম? খিলঞ্জীয়া লোকৰ সুৰক্ষা আৰু নিৰাপত্তাত ব্যৰ্থ হৈছে নেকি অসম চৰকাৰ অথবা আৰক্ষী প্ৰশাসন? একে সময়তে প্ৰশ্ন উত্থাপন হৈছে যে যদিহে খিলঞ্জীয়া লোকক তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকৰ হাতে হাতে যদি বন্দুক তুলি দিয়া হয়, তেন্তে ভৱিষ্যতে অসমত কেনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে? এনে কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আমি ওলাই আহিছোঁ দি ক্ৰছ কাৰেণ্ট ৰোড শ্ব'ত। অসমৰ স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়াই লাভ কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ। অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই। আজি সংবাদ মাধ্যমৰ সন্মুখত বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই কি মন্তব্য কৰিছিল সেয়া আমি দি ক্ৰছ কাৰেণ্ট ৰোড শ্ব'ৰ আৰম্ভণিতেই আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। বাংলাদেশে ধৰিব নোৱাৰি। ইতিমধ্যে যিবিলাকে হয়তো নিজৰ নাগৰিকত্ব প্ৰমাণেই কৰিছে, কিন্তু প্ৰমাণটো এতিয়া তেওঁলোকে জানিবলৈ নিদিয়া নাই, কাৰণ তেওঁলোকে NRCখন
এতিয়ালৈকে স্বীকৃতি দিয়া নাই। NRCখন স্বীকৃতি দিলে বহুত মানুহ ৰক্ষা পৰিব। যিখিনি বাদ পৰিছে তেওঁলোকক আমি হৈ পেলাই আমি ওকালতি কৰা নাই। যিখিনি অন্তৰ্ভুক্ত হৈছে তেওঁলোকে এতিয়া অত্যাচাৰৰ বলি হৈ আছে। আৰু ইতিমধ্যে তেওঁলোক ফৰেনাৰ্ছ ট্ৰিবিউনেল আছে, এইবোৰ এটা ব্যৱস্থা আছে। তেওঁলোকে হঠাতে সকলো আইন ভংগ কৰি এইবোৰ কাম কৰিছে, এইটো কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশত কৰা হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে একেই তেওঁলোকৰ দেশত বোধহয় অশান্তি বিচাৰে, বিশেষকৈ সাম্প্ৰদায়িক ধৰণৰ সংঘৰ্ষ। গতিকে এইবোৰ ৰাইজ সচেতন থকাৰ বাহিৰে উপায় নাই। আৰু ৰাইজে মিলি পেলাই ইয়াৰ গৰিহণা দিব লাগিব। আৰু আমি চৰকাৰক আহ্বান দিছোঁ এই ধৰণৰ সিদ্ধান্ত যাতে আৰু ভৱিষ্যতে কেতিয়াও নলয়, এইটো প্ৰত্যাহাৰ কৰে। কালি অসম চৰকাৰে এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে কিছুমান জিলাত অসমৰ খিলঞ্জীয়া লোকৰ হাতত তেওঁলোকে অস্ত্ৰৰ লাইচেঞ্চ দিব, তেওঁলোকৰ সুৰক্ষাৰ বাবে, মানে বন্দুক তুলি দিব হাতে হাতে। দেখিছেনে বাতৰিটো? আপুনি কি ভাবে এজন জ্যেষ্ঠ সেইটোত মই একো হেৰি নহয়, মই একতা নকৰোঁ, মই সেইটো ছাপৰ্ট নকৰোঁ, মই এইটো ছাপৰ্ট নকৰে। নকৰোঁ। কি কাৰণে? বেলেগ নহয়, এতিয়া খিলঞ্জীয়া হাতত দিলে অকল বন্দুকটো দিলে অকল সি ভাল কামে যি কৰিব এইটো নহয়। কিছুমান বেয়া কামো কৰিব। ধৰক আপোনাৰ প্ৰতি কিবা এটা হেৰি আছে, খেয়াল আছে, আপোনাক মাৰি দিব। সেইটো আপোনালোকৰ মাটিৰ কাজিয়া লাগিছে তাতে ব্যৱহাৰ কৰিব, এইটো ভাল কামত ব্যৱহাৰ নহয়তো। এটা মুছলিম এটা দেখিছে, কথা কৈছে হিন্দু মুছলিমৰ কথা হয়, মুছলিমে মাৰি দিব, সেনেহানটো কথা, এইটো ভাল নহয়। মই কিন্তু ছাপৰ্ট নকৰোঁ। এতিয়া চৰকাৰে কৈছে কৰি চৰকাৰে কিবা এটা ভাল ব্যৱস্থা কৰক, যিটো শান্তি হয় অসমত। কিন্তু চৰকাৰে কৈছে যে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে, কিন্তু সুৰক্ষা দিয়াৰ দায়িত্বটো প্ৰশাসনৰ। খিলঞ্জীয়াৰ সুৰক্ষাৰ কি দিব লাগে? আপোনাৰ সুৰক্ষা, আমাৰ সুৰক্ষা আমি চৰকাৰেই দিব, প্ৰশাসনে দিব, পুলিচে দিব নোৱাৰেতো, চৰকাৰেই দিব। চৰকাৰে সুৰক্ষা দিব, দিয়াৰ পিছত আৰু এইটো আমি বেলেগ ক'ব লাগে নাই একো নাই। তেওঁলোকৰ হাতত তুলি দিব লগা অস্ত্ৰ একো নাই মোৰ মতেদি। আমি ছাপৰ্ট নকৰোঁ। তুমি কিহত পঢ়ি আছা এতিয়া? BA কৰি আছো। BA কৰি আছা? কি মেজৰ কিহত? হা? মেজৰ কিহত? এডুকেশ্যন। তোমাৰ? তোমালোকৰ এডুকেশ্যনেই নেকি? আচ্ছা, তোমালোকেতো বাতৰি নিউজ এইবিলাক চোৱা নাই? চাওঁ, অলপমান, বেছি নাচাওঁ। কালি এটা বাতৰি ওলাইছে হা, তোমালোকে যদি চাইছা দেখিবা যে অসম চৰকাৰৰ যিখন কেবিনেটে এটা ডিচিশ্যন লৈছে যে অসমৰ কিছুমান জেগাত যিসকল খিলঞ্জীয়া লোক তেওঁলোক সুৰক্ষিত নহয়, তেওঁলোকৰ সুৰক্ষাৰ বাবে লাইচেঞ্চ দিব। চাইছিলা নেকি? চাইছিলোঁ, অলপ চাইছিলোঁ। এনে আহিছে আমাৰ ধুবুৰী, মই মানে ধুবুৰীৰে হয় ন। তোমালোকৰ তাতো দিব? দিব, মই শুনিছোঁ। মানে এইবিলাক কথা পাতি আছে, মই মানে গম পোৱা নাই ভালকৈ। তো এতিয়া তুমি কি ভাবা, তোমালোকৰ ধুবুৰীত যদি কিছুমান মানুহৰ হাতে হাতে যদি বন্দুক দি দিয়ে কেনেকুৱা হ'ব? মানে মইতো ভাবোঁ যে ভাল হ'ব কাৰণে, কাৰণ যদি মানে এনেকুৱা হয় বহুতে লাভ উঠাব ন এইটো কথাত। কোনোবাই এনেকুৱা কাম কৰে যোনৰ মানে বেয়া কিবা কামত কিবা থাকে, সিহঁতেওতো এইবিলাক কিবা কৰি ল'ব বিচাৰিব না, মানে যেনেকুৱা বেয়া কাম কৰে, তো সিহঁতে এনেকুৱা ভাবি মানে ভাল কৈ কিনে বেয়া বস্তুটো কৰিব ইয়াতে। এইবিলাকেই আৰু। আমাৰ গাড়ী আহিছে, মানে যাব লাগে, সেয়া গাড়ী। চৰি, নাই বেছি আমাৰ গাড়ী আহিছে, আমাৰ ডাইৰেক্ট গাড়ী। মই মানে কিয় ভাবোঁ, আমি এতিয়া সাধাৰণ পাণ দোকানী এটা মানুহ, আমি এতিয়া হাতে হাতে অস্ত্ৰ দিলে আমি কি কৰিম? এতিয়া আমি সাধাৰণ পাণ দোকানী, এতিয়া ফুটপাতে উঠাই দিয়ে আমাক কোনোবা দেখোন, হাতে হাতে অস্ত্ৰ দিলে আমি কেনেকৈ চলাম এতিয়া? সেইকাৰণে অস্ত্ৰটো বাৰু ঠিকেই দিছে যদি বেলেগক দিয়ক। মইতো অস্ত্ৰটো কি কৰিম এতিয়া ফুটপাথৰ দোকানখনত? উঠাইতো দিব না, অস্ত্ৰ মোক নালাগে, মই এনেকৈ ফুটপাথৰ দোকান দি চলি থকা মানুহ। অস্ত্ৰ লাগে নে ভাত লাগে? মই যেতিয়া অস্ত্ৰ লাগে নে ভাত লাগে? মই ভাত লাগে, আমাক ভাত লাগে, আৰু পেটৰ কাৰণে আমাক ভাত লাগে। অস্ত্ৰ নালাগে? অস্ত্ৰ নালাগে, আমাক ভাত লাগে, পেটৰ কাৰণে এইখন আমি দোকান দি আছোঁ। ৰাতিপুৱা চলাওঁ, আজি বৰষুণে এনেকৈ দি থৈ আছোঁ। দোকান উঠাইও দিয়ে? দোকান উঠাইও দিয়ে, GMC উঠাই দিয়ে। আমাৰ ৰজনীগন্ধা পেকেটবিলাক লৈ যায়, কিবা পানী চানী লৈ যায়। ৰজনীগন্ধা পেকেট লৈ যায় নেকি? ৰজনীগন্ধা পেকেট লৈ যায়, এটা ৰজনীগন্ধা আমি 1100 কিমান টকা দি কিনো, সেইটো যদি উঠাই লৈ যায় আমি দোকানখন কেনেকৈ দিব? মোৰ টেবুল ভাঙি লৈ গ'ল, ৰেল লৈ গ'ল, এইখন টেবুল আকৌ 250 টকা দি কিনি আনিছোঁ। সেইটোৱে এতিয়া আমাক যে ফুটপাথৰ GMC যে বহিবও নিদিয়ে, আমি কি কৰি খাম? এনেকৈ চলিব লাগিব না। আমি দুখীয়া গৰীব মানুহকে আমি কেনেকৈ চলিম? তোমালোকে অলপ চিন্তা কৰাচোন তেতিয়াহ'লে। যদি আমি ফুটপাথৰ দোকানী চলাওঁ, আমি ল'ৰা ছোৱালী কেনেকৈ পালিম? কথা নহয় তেনেকুৱা, সেইটোৱে কথাটো আৰু কি ক'ম আৰু। সাধাৰণ জনতাই কৈছে আমাক অস্ত্ৰ নালাগে, আমাক ভাত লাগে। আমি সাধাৰণ জনতাৰ মন্তব্য আপোনালোকক শুনাইছোঁ।
সাধাৰণ জনতাৰ আৰু কিছু মন্তব্য আমি আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে আমি আপোনালোকক শুনাবলৈ বিচাৰিছোঁ অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তক লৈ কি কয় বিৰোধীয়ে। ভায়োলেন্স ইজ দ্য প্ৰেৰগেটিভ অফ দি ষ্টেট। আজি পেহেলগাম কাণ্ডৰ আমি প্ৰতিশোধ লৈছোঁ, এইটো আমাৰ চৰকাৰৰ প্ৰেৰগেটিভ। কালিলৈ কোনোবাই আইন বিৰুদ্ধ কাম কৰিছে, তেওঁ শাস্তি দিয়া, কোনোবা ৰাষ্ট্ৰপতিয়ে ফাঁচি দিব পাৰে, পুলিচে কেতিয়াবা এনকাউণ্টাৰ কৰিবলগীয়া হয়। ভায়োলেন্স ইজ দ্য প্ৰেৰগেটিভ অফ দি ষ্টেট গভৰ্ণমেণ্ট। ভায়োলেন্সটো যদি পাব্লিকৰ হাতত দি দিয়ে যে তোমাৰ জীৱন তুমি বচোৱা, আমাক পুলিচ লাগিব নালাগে, আমাৰ থানা লাগে নালাগে, আমি পুলিচ আধুনিকৰণত জোৰ দিয়ক, যাতে ক'ৰবাত কিবা এটা গণ্ডগোলৰ এটা মুহূৰ্তৰ ভিতৰত পুলিচে খবৰ পায়। এটা থানাবিলাকত এতিয়া গাড়ী দিব নোৱাৰে চৰকাৰে, পুলিচৰ কাৰণে অত্যাধুনিক যিখিনি বিভিন্ন সা সুবিধা লাগে, পুলিচৰ হাতত যিখিনি চোৰাংচোৱা থাকে, সেই চোৰাংচোৱাবিলাকক পুলিচে মাননি দিবৰ কাৰণে পইচা নাই। ক'ত লাগিব লাগে মানুহজন আৰু ক'ত লাগি আছে মুখ্যমন্ত্ৰীজন? যদি সঁচাকে কোনো খিলঞ্জীয়াৰ, কোনো বহিৰাগতই, কোনো খিলঞ্জীয়াৰ যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে, আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক, নাগৰিকক, ভাৰতৰ নাগৰিকক, অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই, যদি নিৰাপত্তা দিব পৰা নাই, তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল। তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম, তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে। তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই, তেওঁ কোনো নৈতিক অধিকাৰ নাই। আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে, আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা। আপুনি পুলিচক কণ্ট্ৰল কৰক, পুলিচে সুৰক্ষা যে দিব পাৰে। আৰু পুলিচক আজি উদঙাই দিছে নহয়। আজিতো মই কৈছোঁ যে পুলিচে চাগে লাজত চাগে তেওঁলোকে চাগে নিজে আজি তলমূৰ কৰিবলগীয়া হৈছে যে অনুজ্ঞাপত্ৰ আগতেও লাইচেঞ্চ দিয়ে, যাক লাগে সেই লাইচেঞ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম ভৰি পেলাই লিগেল প্ৰচিডিউৰত যায়। এতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে মাতিছে যে বন্দুক লাগে যদি আপোনালোকে অনুজ্ঞাপত্ৰ লওক। দুৰ্ভাগ্যজনক কথা। বাবে সাধাৰণ জনতাৰ খিলঞ্জীয়া লোকক বন্দুক দিম বুলি কৈছে, মানে বন্দুকৰ অনুজ্ঞাপত্ৰ। সেইটো কৰিলে কেনেকুৱা হ'ব? সকলোৱে যোনে খুচি যি কৰে তাকে কৰিব, সেইটো পালে নেকি? সেইটো দিয়া পিছত কি হ'ব? কাৰোবাৰ দুশ্মনী আছে, সেই কাৰোবাক মাৰি দিব, সেনেকুৱা হ'ব। এতিয়া সেয়ে চলিব তেতিয়াহ'লে দেশত, না কি কৰে? চৰকাৰে কিয় এনেকুৱা কাম কৰিছে? সেইটো কাম কৰিব নালাগে কিন্তু সেনেকুৱা কাম কোনে কৰিলে? এইটো আমাৰ মামাই অৰ্ডাৰ দিছে নেকি? কালি ডিচিশ্যন লৈছে হয় নেকি? এতিয়া সেইটো কেনেকৈ ক'ম? সেইটো আমাৰ মনত সেনেকুৱা হেৰি নাই, বুজি নাই। আমি দিনে ৰাতি গাড়ী চলাই থাকোঁ ইয়াতে। আমিওতো সেনেকুৱা হ'লে কোনোবা ৰাতি আহি মাল চাল খাই পেলাই যদি আকৌ এইটো হাতেটো লৈ হাতত, তেতিয়া নিষ্কুচি হ'ব, চব অপেন চলি দিব নে কি? এইবিলাক ভাল নহয় কথা, না কি? কি ভাবে আৰু কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যদি চৰকাৰে কৈছে, কাৰণ যে যিসমূহ স্থানত খিলঞ্জীয়া মানুহ কমকৈ থাকে সেইসমূহ স্থানত তেওঁলোকক বন্দুকৰ লাইচেঞ্চ দিব, অস্ত্ৰৰ লাইচেঞ্চ দিব। হয়তো ইয়াতে নিদিব পাৰে খিলঞ্জীয়া মানুহ, হয়তো কিছুমান জেগা আছে না, এনেকুৱা জেগাত হয়তো দিব পাৰে, কিন্তু প্ৰয়োজন আছে বুলি ভাবেনে? এনেতো প্ৰয়োজন নাই সেনেকুৱা। এতিয়া যিবিলাকৰ বেছি ভয় সেইবিলাককে লাগে, সেইটো হয়নে নহয়? আৰু সেইবিলাক দিয়া মানে নিজৰ হেৰিটোৱে বেলেগ হেৰি হৈ যাব, চব যোনে যি খুচি তাকে কৰিব যাব, হয় নাই? কি ভাবে এতিয়া সাধাৰণ মানুহক বন্দুক লাগে নে ভাত লাগে? ভাতটো লাগিব, মাহঁতৰ মানুহ ভাতটোৱে লাগিব। বন্দুকটো দিলে এই যি খুচি তাকে কৰিব, হয় কি নহয়? বন্দুকটো কিহৰ কাৰণে দিব? মানুহ এজন যেতিয়া ওলবা নোৱাৰে ৰাস্তাত, কি হয়তো সেইটো লৈ ঘূৰিব, সেইটোহে কথা। এতিয়া অসমত তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি যে মানুহ ওলাব নোৱাৰে? এতিয়ালৈকে হোৱা নাই, ভৱিষ্যতে কেনেকুৱা হয় এইটো নাজানো দেই। এনে আমিতো চলি আছোঁ, এতিয়া এনেকুৱা গাড়ী চলাই খাই আছোঁ, আজি 81 পৰা চলাইছোঁ। এতিয়া আৰু এনেকুৱা হাতত দেখা নাই আজিলৈকে কাৰো।